আমি সমগ্ৰ অসমতে আৰু লগতে তিনিচুকীয়াবাসী আমি কৃষকৰ লগত জড়িত আৰু সকলো মানে খিলঞ্জীয়া ৰাইজে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে আৰু যিহেতু এতিয়া বতৰ যিসকল মানে ইমান গৰম উত্তাপ্ত হৈছে আৰু কৃষিৰ ক্ষেত্ৰত মানে এনেকুৱা এটা হৈছে এতিয়া যিহেতু ভূঁই ৰোৱা দিন সকলোৱে ৰাইজে মানে পথাৰত ভূঁই ল'বলৈ ওলাই গৈছে তেওঁলোকৰ যি ভূঁই ৰোৱা যিবিলাক এতিয়া অলৰেডি ৰুলে আৰু কিছুমানটো হয়তো পানীৰ অভাৱত ৰুবও পৰা নাই যিবিলাকে বোলে তেওঁলোকক মাটি একদম শিয়াল ফৰা দি ফাটিব ধৰিছে আৰু সেই ক্ষেত্ৰত আমি এতিয়া ইতিমধ্যে গম পাইছোঁ আমাৰ জলসিঞ্চনৰ মন্ত্ৰী যিজন আছে অশোক শৃংখল না কি তেখেত আছে তেখেতে ইতিমধ্যে বিফল হৈছে তেওঁ একচুৱেলি এই মন্ত্ৰীৰ মানে মন্ত্ৰীৰ যোগ্যতাৰ মানুহ নহয় কিয়নো তেওঁ এবাৰ নহয় পূৰ্বতো তেওঁলোকৰ বহুত মানে বিফল হৈছে তেওঁলোকক সেয়ে আমি আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ তেখেতৰ ওপৰত এইটো এটা তদন্ত কৰি তেখেতে এইটো যে যোগ্যতা নহয় তেওঁক মানে বহিষ্কাৰ কৰিব লাগে বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে জনাই দিছোঁ আৰু এটা কথা ক'ব খুজিছোঁ যিহেতু শ লাখ লাখ টকা তেওঁলোকে খৰচা কৰি যি জলসিঞ্চনৰ নামত হাজাৰ হাজাৰ টকা কোটি টকা খৰচা কৰিছে তেওঁ ইতিমধ্যে পূৰ্বতো দেখি আহিছোঁ আৰু এতিয়াও দেখিছোঁ তেওঁলোকে টোটেলি বিফল হৈছে তেওঁলোকে এই পইচাবিলাক মানে খৰচা কৰাৰ নামত এটা আঁচনিৰ নামত মানে তেওঁলোকে বস্তুবোৰ সংগ্ৰহ কৰিছে কিন্তু তেওঁলোকে ৰাইজৰ ক্ষেত্ৰত কোনো এখন মানে দিব পৰা নাই সুবিধাবিলাক দিব পৰা নাই সেইকাৰণে আমি সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ পৰা এটা কথাই স্পষ্টকৈ ক'ব খুজিছোঁ তেওঁলোকে যি আমাৰ কৃষি বিভাগ আছে কৃষি বিভাগ আৰু জলসিঞ্চনৰ বিভাগত যিবিলাক আছে হাতী খোৱা যিবিলাক আমাৰ খিলঞ্জীয়া কৃষক আছে তেওঁলোকক এই ক্ষেত্ৰত মানে এতিয়া যিটো পৰিস্থিতি চলি আছে তেওঁলোকক এইটো সহায় কৰক আৰু যিমানখিনি পাৰে তেওঁলোকৰ ফালৰ পৰা যিমানখিনি সুবিধা আছে যিমানবিলাক আঁচনি আছে আঁচনিবিলাক দিয়া তেওঁলোকে সুবিধাবিলাক প্ৰদান কৰক নহ'লে কিন্তু অনাগত দিনত আমি তিনিচুকীয়াত এটা বিশাল প্ৰতিবাদী কাৰ্যসূচী ল'ম য'ত নেকি কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগত কিন্তু দায়ী হ'ব তাৰ যিহেতু এতিয়া চাওক যিমানবিলাক জলসিঞ্চনৰ কামত তেওঁলোকে কামবিলাক ষ্টাৰ্ট কৰিছে তেওঁত আমি দেখিছোঁ তেওঁলোকে কি হ'ল আমাৰ যিবিলাক ৰাস্তা পদূলি আছে ৰাস্তা পদূলিবিলাক খান্দি তেওঁলোকে যিবিলাক ইমান এটা পৰিস্থিতি বেয়া কৰিছে য'ত নেকি আমাৰ অহা যোৱা ক্ষেত্ৰতে হওক বা চব ফালৰ পৰা হওক চব ফালৰ পৰা চাব গ'লে তেওঁলোকে টোটেলি বিফলে হৈছে তাত মানে কি হ'ল যিমানবিলাক ভাল কাম কৰিব মানে আঁচনিবিলাক আহিছে তেওঁলোকে ভাল কামৰ আঁচনিবিলাক কি কৰিছে বেয়াহে মানে এটা পৰিলক্ষিত ইয়াৰ দ্বাৰা আমি এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে আমাৰ এই জলসিঞ্চন মিনিষ্টাৰৰ যিজন মন্ত্ৰী অশোক শৃংখল নেকি তেখেতে আমি জানো তেখেতে যায় তেখেতৰ এইবিলাক ছত্ৰছায়াতে এইবিলাক হৈ আছে তেওঁলোকে টোটেলি মন্ত্ৰীৰ যোগ্যতা নহয় বুলি আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ